অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণাসমূহ মুখ্যমন্ত্ৰীৰ আপডেট অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, জনমত চাবলৈ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়া 4 ভাদ আৰু ইংৰাজী 21 আগষ্ট। প্ৰিয় দৰ্শক, বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ খবৰসমূহৰ অৰ্থাৎ ভিডিঅ'সমূহৰ আপডেট লাভ কৰি থাকে। লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। এতিয়া আমি আহিছোঁ প্ৰথমটো খবৰলৈ। 100 দিন সম্পূৰ্ণ হোৱাৰ পাছতে মোদীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বান পুনৰুদ্ধাৰক লৈ বিশেষ ৰুটমেপ প্ৰস্তুত। চৰকাৰ গঠনৰ 100 দিন সম্পূৰ্ণ হোৱাৰ পাছতে বৃহস্পতিবাৰে নতুন দিল্লীলৈ উৰা মাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সাক্ষাৎত মূলতঃ আলোচনা হয় অসমৰ বান পৰিস্থিতি, পুনৰ নিৰ্মাণ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আৰু বানপীড়িত লোকৰ জীৱিকা পুনৰ ঘূৰাই অনাৰ বিষয়ে এক আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এতিয়ালৈকে মোদীয়ে বান পুনৰুদ্ধাৰ অভিযানত কেন্দ্ৰৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস দিছে বুলি তেওঁ জনায়। কিন্তু বৰ্তমানলৈকে বানত 105জন লোকৰ মৃত্যু হৈছে, 26,681টা ঘৰ আৰু 18,887টা গোহালিৰ ক্ষয়ক্ষতিৰ তথ্য পোহৰলৈ আহিছে। কিন্তু জৰীপ এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰায় 480 কোটি টকাৰ প্ৰত্যক্ষ ক্ষতি ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। কিন্তু এই হিচাপটো মাত্ৰ 30% ক্ষতিগ্ৰস্ত লোকৰ তথ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছিল। সেয়েহে চূড়ান্ত ক্ষতি 1000 কোটি টকাৰো অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। চৰকাৰে ক্ষয়ক্ষতিৰ তথ্য অনলাইনত প্ৰকাশ কৰি অধিক স্বচ্ছভাৱে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া চলাই থকাৰ কথা উল্লেখ কৰে। আৰু একে সময়তে 100 দিনৰ কামৰ অংশ হিচাপে আন্তঃগাঁথনি, জনসেৱা আৰু উন্নয়নৰ অগ্ৰাধিকাৰসমূহকো প্ৰধানমন্ত্ৰীক অৱগত কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। এতিয়া প্ৰশ্নটো হ'ল যে বানৰ তাৎক্ষণিক সাহায্যৰ পিছত যিসকল লোক বানত ক্ষতিগ্ৰস্ত হ'ল সেই ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ, তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ যি অৰ্থনীতি ভাঙি পৰিলে তাক কিমান সোনকালে পুনৰ গঢ়ি তুলিব পাৰি সেইটোহে আচল কথা। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৰৱৰ্তী খবৰটো হৈছে শ্বিলঙৰ অসমৰ পৰ্যটক আৰু বাহনৰ ওপৰত শ্বিলঙৰ এটা ছাত্ৰ সন্থাৰ গোটে বিভিন্ন ধৰণৰ সদস্যসমূহে এক ভয়ংকৰ আক্ৰমণ কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈ আছে। সেই সন্দৰ্ভত আমি এই কথাখিনি আলোচনা কৰিম। শ্বিলঙত অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে অসম আৰু মেঘালয় সীমান্তত তীব্ৰ উত্তেজনা বৃদ্ধি পোৱা দেখা গ'ল। খানাপাৰা আৰু যোৰাবাটত অসমৰ চালক আৰু পৰিবহণ সন্থাই সেই পথটো অৱৰোধ কৰি মেঘালয়মুখী বাহনসমূহ ৰখাই দিয়ে। পৰ্যটকসকলকো বৰ্তমান শ্বিলং ভ্ৰমণ স্থগিত ৰাখিবলৈ আহ্বান জনায়। বুধবাৰে খাচী ছাত্ৰ সন্থাৰ ব্লেক ফ্লেগ বাইক ৰেলীৰ সময়ত তেওঁলোকে অসমৰ বাহনসমূহ চাই শিলগুটি নিক্ষেপ কৰিছিলে, গাড়ীসমূহৰ গ্লাছ ভাঙি দিছিলে। এনেকুৱা ধৰণৰ তেওঁলোকে ভয়ংকৰ কিছুমান কাৰুকাৰ্য তেওঁলোকে সংঘটিত কৰিছিলে। অসমৰ বাহন আৰু যাত্ৰীসমূহৰ ওপৰতো আক্ৰমণৰ অভিযোগ উঠিছে। চালক সন্থাৰ অভিযোগ যে অসমৰ যিসমূহ অসমৰ গাড়ীসমূহৰ নম্বৰ প্লেট চাই সেই নিৰ্দিষ্ট বাহনসমূহক লক্ষ্য কৰি লৈছিলে সেই সদস্যসকলে। এই ঘটনাক লৈ মেঘালয় চৰকাৰৰ পৰা ক্ষমা, ক্ষতিপূৰণ আৰু অসমৰ চালক বাহনৰ নিৰাপত্তাৰ এটা লিখিত আশ্বাসৰ দাবী কৰিছে অসম চালক সন্থাই। ইফালে হিংসাৰ ঘটনাত KSEৰ সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক সহ বিভিন্নজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাই দুয়োখন ৰাজ্যৰ মাজত থকা যিটো সুসম্পৰ্ক আৰু যিটো পৰ্যটন ব্যৱস্থা, সেই পৰ্যটন ব্যৱস্থাটোত এক প্ৰভাৱ পেলোৱাৰ আশংকা এতিয়া বৃদ্ধি হৈ গৈ আছে। প্ৰতিবাদ মেঘালয়ৰ জনসাধাৰণৰ বিৰুদ্ধে নহয় বুলিও চালক সন্থাই স্পষ্ট কৰি দিছে। এতিয়া মূল প্ৰশ্নটো হ'ল যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈ দুয়োখন ৰাজ্যৰ যাত্ৰী আৰু বাহনৰ বা পৰ্যটকসকলৰ বা চালকসকলৰ নিৰাপত্তা কিমান সোনকালে নিশ্চিত কৰিব পৰা যায় সেইটোহে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁৱৰ বৰপানী বনাঞ্চলত উচ্ছেদৰ প্ৰস্তুতি, 336টা পৰিয়ালৰ ঘৰ ভঙাৰ জাননী আহি পালে। নগাঁৱৰ কচুৱাৰ বৰপানী বনাঞ্চলত শীঘ্ৰে উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি এতিয়া চলিছে। বৰবিল আৰু উডমাৰী অঞ্চলৰ 336টা পৰিয়ালক উচ্ছেদৰ জাননী ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে।
বন বিভাগৰ তথ্য অনুসৰি প্ৰায় 216 হেক্টৰ ভূমিত থকা 527টা কেঁচা আৰু 59টা পকা ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হ'ব বুলি জাননী প্ৰেৰণ কৰা হৈছে। প্ৰশাসনে 48 ঘণ্টাৰ ভিতৰত সেই ঠাই খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে তাৰ পৰা 80% লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিজে আঁতৰি যোৱা বুলিও জানিব পৰা গৈছে। বাকী প্ৰায় 20% পৰিয়ালেও এতিয়াও অঞ্চলটো এৰা নাই আৰু তেওঁলোকৰ একাংশই বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ বহু বছৰ পূৰ্বৰে পৰা ইয়াত বসতি স্থাপন কৰি আছে বুলি তেওঁলোকে দাবী কৰিছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি উচ্ছেদৰ পূৰ্বে তেওঁলোকক পুনৰ সংস্থাপন বা বিকল্প বাসস্থানৰ ব্যৱস্থা কৰা হোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কিন্তু উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিছে যে অসমৰ যিসমূহ বনাঞ্চল আছে বা ফৰেষ্ট এৰিয়া আছে বা চৰকাৰী যিসমূহ ভিজিআৰ পিজিআৰ লেণ্ড আছে সেই লেণ্ডসমূহত কেতিয়াও দখল কৰিবলৈ দিয়া নহ'ব আৰু চৰকাৰৰ কঠোৰ নিৰ্দেশ দিছে সেই ঠাইসমূহ উচ্ছেদ কৰি খালী কৰিবৰ কাৰণে। এই ক্ষেত্ৰত আপুনি উচ্চতম ন্যায়ালয় বা তেনেকুৱা ধৰণৰ তেওঁলোকে গৈছিলে, কিন্তু উচ্চতম ন্যায়ালয় হওক বা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ সেই আবেদন খাৰিজ কৰিছে ইতিমধ্যে। এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ ছাত্ৰৰ প্ৰতিবাদত আৰক্ষীৰ হিংসাৰ অভিযোগ উচ্চতম ন্যায়ালয়ে গঠন কৰিছে এখন উচ্চ স্তৰীয় তদন্ত কমিটি। দেশজুৰি নিট ইউজি আৰু ছাত্ৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসা আৰু আৰক্ষীৰ যি বল প্ৰয়োগৰ অভিযোগ তাৰ তদন্ত কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এখন উচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটি গঠন কৰি দিছে। তাত আছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ লগতে পাঞ্জাৱ হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, CBIৰ প্ৰাক্তন সঞ্চালক আৰু মেঘালয়ৰ অৱসৰপ্ৰাপ্ত DGPকো ৰখা হৈছে। কমিটিয়ে প্ৰতিবাদকাৰীৰ ওপৰত অতিৰিক্ত বল প্ৰয়োগ, লাঠিচাৰ্জ কৰা, কন্দুৱা গেছ বা পেলেট গান বা বৈদ্যুতিক বেটনৰ ব্যৱহাৰ আদিৰ পৰীক্ষা কৰিব এই কমিটিখনে। ইয়াৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত নজৰদাৰী, মহিলা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ যি উত্থাপন হৈছিলে বা আহত লোকক চিকিৎসা তথা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও এই তদন্তৰ আওতাত থাকিব বুলি জানিব পৰা গৈছে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বিৰুদ্ধে উঠা অভিযোগৰ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰা বা ৰাজহুৱা সম্পত্তিৰ ক্ষয়ক্ষতি কৰাৰ অভিযোগো এই কমিটিখনে পুনৰ পৰীক্ষা কৰিব। আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে শান্তিপূৰ্ণ প্ৰতিবাদৰ সাংবিধানিক অধিকাৰ আৰু জনশৃংখলা বজাই ৰখাৰ মাজত আৰক্ষীৰ বল প্ৰয়োগ কিমানখিনি অনুপাতিক হ'ব লাগে সেই বিষয়ত তদন্ত কৰিব। আদালতে কৈছে যে তদন্ত কেৱল এবাৰতে নহয়, কমিটিয়ে সময়ে সময়ে অন্তৰ্বৰ্তী প্ৰতিবেদন দাখিল কৰি থাকিব। অৰ্থাৎ প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে এতিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰিব আৰু সেই ক্ষমতাৰ অপব্যৱহাৰ হৈছে নেকি আৰু একে সময়তে প্ৰতিবাদকাৰীৰ হিংসাত্মক কাৰ্যৰ দায়বদ্ধতা কিমান, এই দুয়োটা দিশে উচ্চতম ন্যায়ালয়ৰ এই কমিটিখনৰ নিৰীক্ষণত থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ মহাবলীপুৰমত 31 সংখ্যক দক্ষিণ মণ্ডল পৰিষদৰ বৈঠক, সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত গুৰুত্ব। তামিলনাডুৰ মহাবলীপুৰমত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত 31 সংখ্যক দক্ষিণ মণ্ডল পৰিষদৰ বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উমৈহতীয়া সমস্যা, উন্নয়ন আৰু আঞ্চলিক স্বাৰ্থৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। তামিলনাডু, কৰ্ণাটক, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসহ তেলেংগানাৰ উপমুখ্যমন্ত্ৰী, পুডুচেৰী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ প্ৰশাসনিক বিষয়াসকলে এই বৈঠকত উপস্থিত থাকে। স্বাস্থ্য খণ্ডৰ পুঁজি, আন্তঃগাঁথনিৰ উন্নয়ন, পৰিৱেশ সংৰক্ষণ, আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ সহযোগিতা বৃদ্ধিৰ ওপৰত এই বৈঠকত গুৰুত্ব দিয়া হয়। দক্ষিণ মণ্ডল পৰিষদৰ দৰে বৈঠকৰ মূল উদ্দেশ্য হৈছে ৰাজ্যসমূহৰ মাজত থকা উমৈহতীয়া যিসমূহ সমস্যা তাক আলোচনাৰ জৰিয়তে সমাধানৰ এটা পথ প্ৰস্তুত কৰা। বিশেষকৈ আন্তঃৰাজ্যিক পৰিবহণ বা পানী, পৰিৱেশ, আন্তঃগাঁথনি, নিৰাপত্তাৰ দৰে বিষয়ত একেখন ৰাজ্যৰ সিদ্ধান্তই আন ৰাজ্যকো প্ৰভাৱিত কৰিব পাৰে। সেয়েহে এনে মঞ্চই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বয় শক্তিশালী কৰাৰ এক সুযোগ প্ৰদান কৰে। বৈঠকৰ ফলাফলক অংশগ্ৰহণকাৰীসকলে ইতিবাচক বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৈঠকত আলোচনা কৰা সিদ্ধান্তসমূহ বাস্তৱত কিমান দূৰ কাৰ্যকৰী হয় সেয়াহে এই পৰিষদৰ প্ৰকৃত সফলতা ইয়াৰ ওপৰতহে নিৰ্ভৰ হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ভাৰত আৰু জাপানৰ মাজত এখন সামুদ্ৰিক নিৰাপত্তাৰ চুক্তি স্বাক্ষৰিত হয়। ভাৰত আৰু জাপানে বৃহস্পতিবাৰে সামুদ্ৰিক নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই নতুন চুক্তিৰ অধীনত ভাৰতীয় নৌসেনা আৰু জাপানৰ সামুদ্ৰিক আত্মৰক্ষা বাহিনীৰ মাজত তথ্যৰ বিনিময় কৰা, যৌথ নৌসেনাৰ অনুশীলন, জাহাজ মেৰামতি ইত্যাদিত তেওঁলোকৰ সহায় এতিয়া বৃদ্ধি পাব। সাগৰত জাহাজৰ চলাচল সুৰক্ষা বা চি লাইনছ অফ কমিউনিকেশ্যন সুৰক্ষিত ৰখাৰ বাবে দুয়ো দেশে সমন্বয় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামুদ্ৰিক পৰিস্থিতিক
নিৰীক্ষণ, অনুসন্ধান আৰু উদ্ধাৰ লগতে মানৱীয় সাহায্য আৰু দুৰ্যোগকালীন উদ্ধাৰ অভিযানতো সহযোগিতা বৃদ্ধি কৰা হ'ব। জাপানৰ প্ৰযুক্তিগত দক্ষতা আৰু ভাৰতৰ উৎপাদন ক্ষমতা ব্যৱহাৰ কৰি এতিয়া নৌসেনাৰ জাহাজ নিৰ্মাণ বা নক্সা প্ৰস্তুতিত যৌথ সহযোগিতাৰ সম্ভাৱনাও অন্বেষণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। প্ৰতিৰক্ষা অনুশীলন যেনে ধৰ্ম গাৰ্ডিয়ান, জেইমেক্স আৰু আগন্তুক বীৰ গাৰ্ডিয়ান 26 অধিক উন্নত কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই বৈঠকত। বীৰ গাৰ্ডিয়ানত প্ৰথমবাৰৰ বাবে জাপানী যুদ্ধ বিমানসমূহ এতিয়া ভাৰতলৈ আহিব। লগতে ভাৰতৰ DRDO আৰু জাপানৰ আটলাৰ মাজত উন্নত প্ৰতিৰক্ষা প্ৰযুক্তিৰ সহযোগিতা বৃদ্ধি পাব। এই চুক্তিয়ে কেৱল দ্বিপাক্ষিক প্ৰতিৰক্ষাতে সীমাবদ্ধ নাথাকিব। মুক্ত আৰু সুৰক্ষিত ইণ্ডো পেচিফিক অঞ্চল নিশ্চিত কৰাত দুয়োখন দেশৰ কৌশলগত সহযোগিতা অধিক গভীৰ কৰাৰ লক্ষ্য ইয়াৰ চুক্তিখনৰ মূল লক্ষ্য হৈছে তেনেধৰণৰ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 10,000 কোটি টকাৰে অসমমালা 4.0 গ্ৰাম্য অসমত নিৰ্মাণ হ'ব 8 কিলোমিটাৰ পথ। গ্ৰাম্য অসমৰ পথ যোগাযোগক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিবলৈ লৈছে অসমমালা 4.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই পৰ্যায়ত প্ৰায় 10,000 কোটি টকা ব্যয় কৰি অসমৰ প্ৰায় 800 কিলোমিটাৰ নতুন পথ উন্নয়ন কৰা হ'ব। ইয়াৰ মূল লক্ষ্য হৈছে যে যিসমূহ পথ এতিয়াও ভালদৰে সংযোগ হোৱা নাই বা যিসমূহ গ্ৰামাঞ্চলৰ বজাৰ, প্ৰশাসনিক কেন্দ্ৰ বা অৰ্থনৈতিক গুৰুত্বপূৰ্ণ অঞ্চলসমূহ আছে সেই অঞ্চলসমূহক সংযোগ কৰিব। ইয়াৰ ফলত গাঁৱৰ পৰা মানুহে আৰু কৃষিজাত সামগ্ৰীকে ধৰি বিভিন্ন পণ্য বস্তু বজাৰলৈ নিয়াটো সহজ হোৱাৰ লগতে শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সেৱালৈ যাতায়াতো উন্নত হোৱাৰ আশা কৰা হৈছে। অসমমালা আঁচনি আগৰ পৰ্যায়সমূহত নিৰ্মাণ কৰা পথ নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি এই নতুন পৰ্যায়টো আগবঢ়োৱা হ'ব। চৰকাৰৰ মতে উন্নত যোগাযোগ ব্যৱস্থাই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ বৃদ্ধিত ই সহায় কৰে। কিন্তু 10,000 কোটি টকাৰ এই বৃহৎ প্ৰকল্পৰ সফলতা কেৱল কিমান কিলোমিটাৰ পথ নিৰ্মাণ হ'ল তাৰ ওপৰতে নিৰ্ভৰ নকৰে। পথৰ গুণগত মান কেনেকুৱা ধৰণৰ হ'ল, পথটো ভাল হ'ল নে বেয়া হ'ল, সময়মতে ইয়াৰ নিৰ্মাণ হ'ল নে নাই আৰু ই দীৰ্ঘম্যাদী হয় নে নহয় সেইসমূহো গুৰুত্বপূৰ্ণ। শেষত লক্ষ্যটো স্পষ্ট, গ্ৰাম্য অসমৰ শেষ প্ৰান্তলৈ উন্নত পথ যোগাযোগ লৈ যোৱা আৰু গাঁওসমূহক ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বানাকান্তৰ কাষত এইবাৰ গ্ৰেড খালী, শিৱসাগৰত 400 পৰিয়ালক বিতৰণ কৰিব সাহায্য। অসমৰ বানাকান্তৰ লোকক সহায় কৰিবলৈ বৃহস্পতিবাৰে অসমত উপস্থিত হৈছেহি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন WWE খেলুৱৈ দ্য গ্ৰেড খালী। ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ মৰাণত কিছু সময় জিৰণি লৈ তেওঁ শিৱসাগৰলৈ ৰাওনা হয়। স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত 2 দিন ধৰি বানাকান্তৰ লোকৰ মাজত সাহায্য বিতৰণ কৰিব বুলি গ্ৰেড খালীয়ে উল্লেখ কৰে। শিৱসাগৰ দৰিকা অঞ্চলত 400ৰো অধিক পৰিয়ালক বিচনা, মেট্ৰেছ, গাৰু আৰু পানী ফিল্টাৰ আদি সামগ্ৰীসমূহ বিতৰণ কৰাৰ কথা আছে। খালীয়ে কৈছে যে অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰ বাবে তেওঁ অসমলৈ আহিছে আৰু আন চেলিব্ৰিটিসকলকো এই লোকসকলক সহায় কৰিবৰ বাবে তেওঁ আহ্বান জনাইছে। তেওঁৰ মতে প্ৰথমে আমি মানুহ, তাৰ পাছতহে চেলিব্ৰিটি, অৰ্থাৎ জনপ্ৰিয়তাৰ সৈতে সমাজৰ প্ৰতিও দায়িত্বও জড়িত হৈ আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম মেঘালয়ত শীঘ্ৰেই শান্তি ঘূৰাই অনাৰ আহ্বান মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। শ্বিলঙৰ শেহতীয়া হিংসাত্মক ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হোৱা উত্তেজনা শীঘ্ৰে নিয়ন্ত্ৰণ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বিষয়ে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। বিষয়টোক লৈ দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে কনৰাড চাংমাই। তেওঁ অসম মেঘালয়ৰ নাগৰিকসকলক শান্তি, সম্প্ৰীতি আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনায়। কনৰাড চাংমাৰ মতে অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্ক আছে আৰু শেহতীয়া ঘটনাই এই সম্পৰ্কত স্থায়ী প্ৰভাৱ পেলাব নালাগে। উল্লেখযোগ্য যে শ্বিলঙৰ KSUৰ প্ৰতিবাদত কেন্দ্ৰ কৰি হিংসাৰ অভিযোগৰ পিছত অসমৰ চালকসকলে মেঘালয়মুখী পথ অৱৰোধ কৰিছিল, যাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত এতিয়া যাতায়াত আৰু পৰ্যটনক লৈ এক উদ্বেগ বৃদ্ধি হৈছে। এনে পৰিস্থিতিত দুয়োখন চৰকাৰৰ বাবে কেৱল উত্তেজনা নিয়ন্ত্ৰণ কৰাই নহয়, বাহন আৰু যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাটো জৰুৰী। কাৰণ এতিয়া দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ আৰু স্বাভাৱিক পৰিৱেশ কিমান সোনকালে ঘূৰি আহে সেইটোহে আচল কথা। সেই ক্ষেত্ৰত তেওঁলোকে কিমান সোনকালে কাম কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জল সুৰক্ষাক লৈ কেন্দ্ৰৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ। শীলসাগু বিল পুনৰুজ্জীৱনত গুৰুত্ব।
অসমৰ দীৰ্ঘম্যাদী জল সুৰক্ষা আৰু জল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়ত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী CR পাটিলৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত অসমৰ জল জীৱন মিছনৰ অগ্ৰগতি আৰু আঁচনিখন অধিক শক্তিশালী কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত গুৱাহাটীৰ শিলসাকু বিল পুনৰুজ্জীৱন প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰা হয়। প্ৰায় 237 কোটি টকাৰ ব্যয়েৰে চলি থকা এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে শিলসাকু বিলৰ পানী ধৰি ৰখাৰ ক্ষমতা পুনৰুদ্ধাৰ কৰা আৰু প্ৰকল্পটো অহা বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। শিলসাকু বিল গুৱাহাটীৰ জল নিষ্কাশন ব্যৱস্থাৰ সৈতেও গুৰুত্বপূৰ্ণ, সেয়েহে ইয়াৰ পুনৰুজ্জীৱনে বান আৰু যি গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হয় সেই সমস্যা হ্ৰাস কৰাত ই সহায় কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে অসমৰ অন্যান্য নগৰীয়া জলাশয় আৰু জলাভূমিসমূহতো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সহযোগিতা অব্যাহত ৰখাৰ আশা প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বন্দে মাতৰমৰ দুটা স্তৱকক লৈ কংগ্ৰেছ বিজেপিৰ মাজত তুমুল সংঘাত। নতুন মুছলিম লীগ বুলি আক্ৰমণ কংগ্ৰেছক। বন্দে মাতৰমৰ কেৱল প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক নতুন ৰাজনৈতিক সংঘাত সৃষ্টি হোৱা দেখা গৈছে। কংগ্ৰেছৰ মতে 1937 চনত মহাত্মা গান্ধী সহ নেতাসকলৰ সমৰ্থনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰথম দুটা স্তৱকেই গোৱা হ'ব, কিন্তু বিজেপিয়ে এই সিদ্ধান্তত তীব্ৰ সমালোচনা কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক আপোচমূলক ৰাজনীতিৰ উদাহৰণ বুলি অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ সভাপতি নীতিন নবীনে কংগ্ৰেছক আজিৰ নতুন মুছলিম লীগ বুলি অভিহিত কৰে। তেওঁৰ অভিযোগ যে ভোট বেংকৰ ৰাজনীতিৰ পৰা কংগ্ৰেছে ৰাষ্ট্ৰীয় সন্মানৰ সৈতে আপোচ কৰিছে। শ্বাহে কয় যে বন্দে মাতৰমৰ সম্পূৰ্ণ ৰূপক লৈ কংগ্ৰেছৰ এই স্থিতিয়ে দেশৰ ঐক্য আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ প্ৰতি অসন্মান। অৱশ্যে কংগ্ৰেছৰ সিদ্ধান্তটো নতুন নহয়। 1937 চনৰ সিদ্ধান্তৰ পটভূমিতেই প্ৰথম দুটা স্তূপক ব্যৱহাৰৰ পৰম্পৰা আছে। সেয়েহে বিতৰ্কটো কেৱল কিমানখিনি গোৱা হ'ব সেইটোক লৈ নহয়, ইয়াৰ সৈতে ইতিহাস, ধৰ্মীয় সংবেদনশীলতা আৰু ভোটৰ ৰাজনীতি এই তিনিওটা বিষয় জড়িত হৈ আছে। এতিয়া প্ৰশ্নটো হ'ল যে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান বজাই ৰাখি ৰাজনৈতিক দলসমূহে এই সংবেদনশীল বিষয়টো কিমান দায়িত্বশীলভাৱে আলোচনা কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহ বিৰুদ্ধে 30 দিনীয়া বিশেষ অভিযান অসমত। বাল্য বিবাহৰ বিৰুদ্ধে অসমত পুনৰ আৰম্ভ হ'বলৈ গৈ আছে এক বৃহৎ অভিযান। অহা 1 নৱেম্বৰৰ পৰা একেৰাহে 30 দিন ধৰি ৰাজ্যজুৰি এই বিশেষ অভিযান চলিব। অসম আৰক্ষীয়ে এই সময়ছোৱাত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰাৰ কথা জানিবলৈ দিছে। বিগত 5 বছৰত ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত 12,196টা গোচৰ পঞ্জীয়ন হৈছে আৰু প্ৰায় 11,000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অৰ্থাৎ আইন কঠোৰ হোৱাৰ পাছতো বাল্য বিবাহ সম্পূৰ্ণৰূপে এতিয়াও বন্ধ হোৱা দেখা নাই অসমত। সেয়েহে কেৱল গ্ৰেপ্তাৰ কৰাটোৱেই সমস্যাটোৰ স্থায়ী সমাধান নহয়। বাল্য বিবাহে কিশোৰ-কিশোৰীৰ শিক্ষা, স্বাস্থ্য আৰু ভৱিষ্যত জীৱনত গুৰুতৰ প্ৰভাৱ পেলায়। বিশেষকৈ অকাল বিবাহে কিশোৰীৰ ওপৰত অধিক সামাজিক আৰু স্বাস্থ্যজনিত চাপ সৃষ্টি কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বাল্য বিবাহ আৰু বহু বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব। এতিয়া এই 30 দিনীয়া অভিযানৰ মূল পৰীক্ষা হ'ব কেৱল গোচৰ আৰু গ্ৰেপ্তাৰ বৃদ্ধি কৰাই নহয়, সমাজৰ পৰা বাল্য বিবাহৰ দৰে প্ৰথা প্ৰকৃততে কিমান দূৰ হ্ৰাস কৰিব পৰা যায়। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 21 আগষ্ট 2024 শুকুৰবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন বা ৰাজ্যৰ বিভিন্ন অংশত বৰষুণ হ'ব পাৰে। দিনটোত সৰ্বোচ্চ উষ্ণতা 31ৰ পৰা 33 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু সৰ্বনিম্ন উষ্ণতা 25ৰ পৰা 27 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সূৰ্যোদয় হ'ব 5 বজাত আৰু সূৰ্যাস্ত হ'ব আবেলি 5:51। এতিয়া আমি ব্যৱসায় বাণিজ্যৰ খবৰসমূহৰ মাজলৈ। জুলাইত মূল উদ্যোগ খণ্ডৰ বৃদ্ধি 5.4%লৈ হ্ৰাস। তেল গেছ উৎপাদনত অব্যাহত সংকোচন। ভাৰতৰ 8টা মূল উদ্যোগ খণ্ডৰ বৃদ্ধি জুলাইত 5.4%লৈ হ্ৰাস পাইছে। জুনত এই বৃদ্ধি আছিল 6%। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৃদ্ধি কমিলেও জুলাইত 5.4% বৃদ্ধি বিগত 7 মাহৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক। সাৰ উদ্যোগত জুলাইত 8%ৰ সংকোচন হৈছে। ইয়াৰ কাৰণ হিচাপে দুৰ্বল আৰু অসমান বৰষুণৰ ফলত খেতিৰ পৰিমাণ কমাৰ সম্ভাৱনাক উল্লেখ কৰা হৈছে। লোহা আকৰিকৰ বৃদ্ধি জুনৰ 44.5%ৰ পৰা জুলাইত 29.5%লৈ নামি আহে। ইফালে তীখা উদ্যোগৰ বৃদ্ধি 5.6%ৰ পৰা মাত্ৰ 2.9%লৈ হ্ৰাস পাইছে। কয়লা উৎপাদনত 7.6% বৃদ্ধি পাইছে, কিন্তু ইয়াৰ এটা কাৰণ হৈছে যোৱা বছৰ নিম্ন উৎপাদন ভিত্তি। উদ্যোগৰ বিষয় হৈছে যে প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল। জুলাইত গেছ 3.7% আৰু খাৰুৱা তেল 5.3% সংকুচিত হৈছে। দুয়োটা খণ্ডতে একেৰাহে 14 মাহ ধৰি সংকোচন অব্যাহত আছে।
আনহাতে চিমেণ্ট উৎপাদন 13.1% আৰু বিদ্যুৎ উৎপাদন 9% বৃদ্ধি পাইছে। অৰ্থাৎ সামগ্ৰিক মূল উদ্যোগ খণ্ড এতিয়াও বৃদ্ধিৰ পথত আছে যদিও তেল, গেছ, সাৰ বা তীখাৰ দুৰ্বল প্ৰদৰ্শনে উদ্যোগ খণ্ডৰ গতিৰ ওপৰত চাপৰ সৃষ্টি কৰা দেখা গৈছে। আমি এতিয়া আহিছোঁ খেল জগতৰ খবৰসমূহৰ মাজলৈ। হকী বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডত ভাৰত ছেমিফাইনেলৰ পথত কঠিন পৰীক্ষা। পাকিস্তানক 5-3 গলত পৰাস্ত কৰি ভাৰতে 2024 হকী বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ বাবে পথ সহজ নহ'ব। পাকিস্তানৰ বিৰুদ্ধে জয়ৰ পাছতো ভাৰতীয় দলৰ ৰক্ষণভাগক লৈ উদ্বেগ আছে। প্ৰতিযোগিতাখনত এতিয়ালৈ ভাৰতে 8টা গ'ল লৈছে। বিশ্বকাপৰ অন্যতম শক্তিশালী দল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত 4-2 গলত পৰাস্ত হৈছিল। সেই মেচত ইংলেণ্ডৰ তীব্ৰ চাপৰ সন্মুখত ভাৰতৰ ৰক্ষণভাগ দুৰ্বল হৈ পৰিছিল। বল নিয়ন্ত্ৰণৰ সময়ত হোৱা ভুলেও সমস্যাৰ সৃষ্টি কৰিছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মিডফিল্ডৰ ভুলৰ পৰাই 2টা গ'লৰ সুযোগ সৃষ্টি হৈছিল। অধিনায়ক হৰমনপ্ৰীত সিঙৰ ফৰ্মলৈ ঘূৰি অহাটো অৱশ্যে ভাৰতৰ ডাঙৰ ইতিবাচক দিশ। পেনাল্টি কৰ্নাৰৰ পৰা ভাৰতে 6টা গ'ল কৰিছে আৰু 50% সফলতা লাভ কৰিছে। অভিষেক নাইনে পাকিস্তানৰ বিৰুদ্ধে 2টা গ'ল কৰি আক্ৰমণ ভাগত আশা জগাইছে। কিন্তু মনদীপ সিঙে এতিয়াও প্ৰতিযোগিতাখনত গ'লৰ খাতা খুলিব পৰা নাই। দ্বিতীয় ৰাউণ্ডত নেদাৰলেণ্ডছৰ দৰে শক্তিশালী দলৰ সন্মুখীন হ'বলগীয়া হ'ব ভাৰত। সেয়েহে বিশ্বকাপ জিকাৰ লক্ষ্য থাকিলেও ৰক্ষণভাগৰ ভুল আৰু বল নিয়ন্ত্ৰণৰ সমস্যা সোনকালে শুধৰাব লাগিব ভাৰতে। এতিয়া আমি বিজ্ঞান জগতৰ খবৰসমূহৰ মাজলৈ। মানৱ মগজুৰ বিকাশত কেৱল মাংসই নহয়, ফল, মূৰ, চেনিও আছিল গুৰুত্বপূৰ্ণ। মানুহৰ মগজু কেনেকৈ ইমান ডাঙৰ আৰু শক্তিশালী হ'ল সেই বিষয়ে এক নতুন অধ্যয়নে গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে। ইমান দিনে ধাৰণা কৰা হৈছিল যে প্ৰাচীন মানুহে অধিক মাংস খোৱাৰ ফলত পোৱা প্ৰটিন আৰু পুষ্টিয়ে মগজুৰ বিকাশত মুখ্য ভূমিকা লৈছিল। কিন্তু ছায়েন্সত প্ৰকাশিত নতুন অধ্যয়নে কৈছে যে মগজু বিকাশৰ আঁৰত মাংস আৰু কাৰ্বহাইড্ৰেট দুয়োটাৰে ভূমিকা আছিল গুৰুত্বপূৰ্ণ। মাংসৰ পৰা প্ৰয়োজনীয় এমিনো এচিড আৰু অনুপুষ্টি লাভ কৰাৰ বিপৰীতে ফল আৰু মূৰ প্ৰাকৃতিক চেনিয়ে মগজুক প্ৰয়োজন হোৱা গ্লুক'জ যোগান ধৰিছিল। প্ৰায় 40টা বছৰত প্ৰাচীন মানুহৰ মগজুৰ আকাৰ প্ৰায় 300 গ্ৰামৰ পৰা আধুনিক মানুহৰ প্ৰায় 1 কেজি 500 গ্ৰামলৈ বৃদ্ধি পাইছে। মগজু ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ শক্তিৰ চাহিদাও বৃদ্ধি পাইছিল। গৱেষকসকলৰ মডেল অনুসৰি প্ৰাচীন মানুহৰ খাদ্যৰ 25%তকৈ অধিক শক্তি প্ৰাকৃতিক চেনিৰ পৰাই আহিব পাৰিছিল। ৰন্ধন প্ৰক্ৰিয়াৰ ব্যাপক হোৱাৰ আগতে ফল মূৰ দৰে মিঠা খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। পিছলৈ ৰন্ধা শস্য বা মাটিৰ তলৰ আলুকচুৱেও গ্লুক'জৰ যোগান ধৰিছিল। অৰ্থাৎ মানৱ মগজুৰ বিকাশৰ কাহিনী কেৱল মাংস খোৱাৰ কাহিনী নহয়, প্ৰটিনৰ লগতে উদ্ভিদজাত খাদ্যৰ পৰা পোৱা শক্তিও ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। এতিয়া আমি বিনোদন জগতলৈ। 250 কোটি টকাৰ লোকচানৰ দাবী, আৰ্থিক সংকটৰ মাজতো আত্মসন্মানত অটল ৰাজপাল যাদৱ। বলিউডৰ অভিনেতা ৰাজপাল যাদৱে এক সাক্ষাৎকাৰত দাবী কৰিছে যে বিগত 13 বছৰত তেওঁ প্ৰায় 200 পৰা 250 কোটি টকাৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। তেওঁ কয় যে আৰ্থিক সংকট, ঋণ আৰু আইনী সমস্যাই তেওঁৰ জীৱনত প্ৰভাৱ পেলালেও অভিনয়ৰ প্ৰতি দায়বদ্ধতা হেৰুওৱা নাই। 2010 চনত এখন চিনেমা নিৰ্মাণৰ বাবে লোৱা ঋণ পৰিশোধ নোহোৱাত চেক বাউন্সৰ গোচৰত আৰম্ভ হয় আৰু সেই গোচৰত তেওঁ কাৰাগাৰলৈও যাবলগীয়া হৈছিল আৰু বৰ্তমান তেওঁ জামিনত আছে। আনহাতে 16 কোটি টকাৰ বেংক ঋণ উদ্ধাৰৰ বাবে তেওঁ 2টা সম্পত্তি ইতিমধ্যে নিলাম প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা আছে। ৰাজপাল যাদৱৰ ভাষাত পইচাৰে মোক কিনিব নোৱাৰে। তেওঁৰ মতে শিল্পী হিচাপে আত্মসন্মান আৰু সততাই ধনতকৈ অধিক মূল্যৱান। প্ৰিয় দৰ্শক, আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।